হেল্ল' ফ্ৰেণ্ডছ, মোৰ এই অকণমানি কামবোৰলৈ আপোনালোকক বহুত বহুত স্বাগতম। আপোনালোকে যে ভিডিঅ'বোৰত ইমান মৰম দিয়ে তাৰ বাবে অশেষ ধন্যবাদ। আজি মই আৰ্ট স্কুলৰ পৰাই আকৌ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি আমি ক্ৰাফ্টৰ কাম শিকাইছোঁ। সেইদিনাখন আকৌ আপোনালোকক দেখাইছিলোঁ সৰুখিনিক পিস্তা বাদামৰ বাকলি দি ক্ৰাফ্টৰ কাম শিকাইছিলোঁ। আজি আমি ডাঙৰখিনি শিকাইছোঁ শিল্পকাৰ দি মল্ডেড ক্লেটো ইউজ কৰি সিহঁতক আমি ক্ৰাফ্টৰ কিবা বনাবলৈ শিকাইছোঁ। এইটো এটা হোম ডেক'ৰেট বুলিয়ে ক'ব পাৰি। প্ৰথমতে এনেকৈ পিকচাৰটো আঁকি লৈছোঁ, তাৰপিছত এই শিল্পকাৰটো দুইটাই মিক্স কৰি এনেকৈ লগাইছোঁ। কিন্তু সৰুখিনিক এইটো শিকাব নোৱাৰি, সিহঁতৰ মানে শিল্পকাৰটো পটককৈ টান হৈ যায় যিহেতু, সেইকাৰণে সৰুখিনিক আমি সেই পিস্তা বাদামৰ বাকলি দিয়ে শিকালোঁ আৰু ডাঙৰখিনিক এই শিল্পকাৰ ইউজ কৰি এইটো ফ্ৰেমটো বনাবলৈ দিছোঁ। বস্তুটো দেখিবলৈ ইমান ধুনীয়া হৈছে নহয়, পিছত যেতিয়া সম্পূৰ্ণ হৈ যায় কালাৰ চালাৰ কৰি দিয়াৰ পিছত দেখিবলৈ আৰু ধুনীয়া লাগিব। এতিয়া মই সিহঁতক দেখাই আছোঁ যে বস্তুটো কেনেকৈ লগাবা এটা এটা পাৰ্ট হিচাপত। তাৰপৰা সিহঁতেও সেই তেনেকৈ চাই মেলি নিজে নিজৰটো কৰিবলৈ চেষ্টা কৰিছে। তেনেকৈ ময়ো মানে সিহঁতক দেখাই আছোঁ। অকণমান আঠা মানে ফেব্ৰিকল যদি ইউজ কৰি দিওঁ বস্তুটো বেছি টান হৈ যায়। আৰু এয়া সম্পূৰ্ণ হৈ গ'ল। কিছুমানৰ সম্পূৰ্ণ হ'ল, কিছুমানৰ নাই হোৱা। আজি ক্লাছটো ইমানতে আমি সামৰণি মাৰিলোঁ, সেইকাৰণে ইমানটোতে থাকিলে। পিছৰ ক্লাছত আকৌ পিছৰখিনি সম্পূৰ্ণ কৰি দেখাম বাৰু।